হেল্ল' এভৰিৱান, মই উন্নতি ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা ৰেচিপি আপোনালোকলৈ লৈ আহিলোঁ। ৰেচিপি বুলিবলৈ নহয় বাৰু, সকলোৱে জানেই বনাবলৈ, কিন্তু মইনো কেনেদৰে বনাওঁ তাকে বোলো আজি আপোনালোকক দেখুৱাওঁ। মই আজি ৰেচিপিটো বেটাৰ কাৰণে বনাইছোঁ। সি যিহেতু বাকীবোৰ মাছ খাব নোৱাৰে, বেছিকৈ কাঁইট থাকে, সেইকাৰণে তালৈ বুলি এইকণ মই বনাইছিলোঁ আৰু ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব। এয়া মই প্ৰথমতে মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি মই পেষ্ট এটা বনাই থৈছিলোঁ। পেষ্টটো হৈছে আজি মচুন্দৰী দি বনাইছোঁ দেই। এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল, এইখন খুৱাব লাগে সিহঁতক। আমাৰ ঘৰতে যিহেতু আছে এইবিলাক, মই এয়া পেষ্ট কৰি লৈছিলোঁ। তাত অকণমান নহৰু আৰু পিঁয়াজ এটা দিছোঁ আৰু দুটামান গুটি জালুক দিছোঁ। গোটেইখিনি মই ভালদৰে পেষ্ট কৰি লৈছিলোঁ। এতিয়া মই ফ্ৰাই মাছখিনিৰ ওপৰত এনেকৈ দি মই এতিয়া ভালদৰে উতল আহিব দিম। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনখন মাৰি থলোঁ। এয়া মোৰ মাছৰ আঞ্জাখন হৈছে আৰু এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল। মই এনেদৰেই বনাই খুৱাওঁ মোৰ ল'ৰা ছোৱালীকেইটাক। আজিলৈ তেনেহ'লে আহিলোঁ, বাই।